খোৱাং বাগানৰ মাজত যি ধুমফুকনৰ যি মৈদাম আছে এই মৈদামলৈ যোৱাৰ যিটো নেশ্যনেল হাইৱেৰ পৰা যিটো ফাটি গৈছে বাগান তিনিআলি সেই সন্মুখতে আমাৰ এখন ধুমফুকনলৈ যোৱাৰ এখন টিঙৰ আমি বেনাৰ লগোৱা হৈছিলে তেখেতৰ তালৈ যোৱা ৰাস্তা নিৰ্দেশনৰ কাৰণে আমি যোৱাকালি দেখিছোঁ যে কোনো দুৰ্বৃত্ত এই সাইনবোৰ্ডখন ভাঙি পেলোৱা হৈছে যেহেতু এটা পৰিতাপৰ কথা তেখেতলোকৰ যিসকলে ভাঙিছে তেখেতলোক আমি হকিয়াই দিবলৈ খুজিছোঁ যেহেতু তেখেতলোকে এটা তালৈ যোৱা যিখন সাইনবোৰ্ড ভাঙিছে এখন সাধাৰণতে মানুহে ভাঙিব পৰা নহয় আচলতে আমি খুব ভাবিছোঁ এখন কোনোবা গাড়ী চাৰি বা জেচিপি লগাই পিনে ভঙা হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু তেখেতলোকে সেই সাইনবোৰ্ডখন ভাঙি তেখেতলোকে কি বুজাবলৈ বিচাৰিছে এই কথাটো আমি বুজি পোৱা নাই আৰু যিসকলে ভাঙিছে তেখেতলোকক আমি আজি খোৱাং থানাত আহিমে এজেহাৰ দিছোঁ আৰু তেখেতলোকৰ ধুমফুকনৰ মৈদামৰ যি সমিতি আছে তেখেতলোকৰ ইয়াৰ ওপৰত এজাহাৰ দিছে খোৱাং থানাত এজাহাৰ দিছে আমিও টাই আহোম যুৱ পৰিষদে আমি খোৱাং আঞ্চলিক সমিতিৰ যোগেদি আমি এজাহাৰ দিছোঁ কিন্তু এটা কথা সত্য আমি খোৱাং প্ৰশাসনকো আমি অতি শীঘ্ৰে আমি এই যিসকল দুৰ্বৃত্ত আছে এই দুৰ্বৃত্তসকলক কাৰ্য কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা আমি যিহেতু আমাৰ যিসকল পুলিন পুঠাসকলৰ মৈদাম আছে তেখেতলোকৰ চাইনবোৰ্ডখন তেখেতলোকৰ সেই চাইনবোৰ্ডখনত গুৰিয়াই তেখেতলোকে আঘাত কৰা আমাৰ চিন পৰিলক্ষিত হৈছে তাৰমানে তেখেতলোকে আমাৰ এনেকুৱা অনুভৱ হৈছে আমাৰ পুলিন পুঠাসকলক তেখেতলোকে ভৰিয়ে গুৰিয়াই মাৰিছে নেকি এই অনুভৱটো হৈছে মৈদামকেইটা আছে খোৱাং যি বাগান আছে এই বাগানৰ মাজতে আছে মৈদাম তাত প্ৰায় 200ৰো অধিক মৈদাম আছে সৰু বৰ ডাঙৰ মিলাই 200ৰো আছে আৰু যেহেতু এইটো এটা আমি চৰকাৰক আমি বাৰে দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ যে এই মৈদামটো এটা পৰ্যটকস্থলী হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি আবেদন নিবেদন আমি কৰি থকা হৈছে কিন্তু চৰকাৰে আজি তাৰিখলৈকে এই কথাবিলাক গুৰুত্ব প্ৰদান কৰা নাই যেহেতু অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ যেনে চৰাইদেউ যিটো ঐতিহ্য ক্ষেত্ৰ ৰূপে যি মানে ঘোষণা কৰিছে আমিও ভাবোঁ এই থলীবিলাক তেখেতলোকৰ পুৰাতত্ত্ব বিভাগ আছে তেখেতলোকে গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে আমি এই চেগতে আমি তেখেতলোকক অনুৰোধ জনাইছোঁ যোৱা নিশা যিটো খোৱাং বাগান তিনিআলিত ঘটনা ঘটি গ'ল যি দখৰত বহি খোৱা বৰফুকনৰ যিটো মৈদামৰ যিখন তথ্যফলক আছিলে কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে কালি অতি বেয়া ধৰণে মানে ভাঙি পেলালে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিলে ইয়াক আমি তাৰ পৰা খোৱাং আঞ্চলিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ দ্বাৰা আমি খোৱাং থানাক এখন এজাহাৰ দাখিল কৰিছোঁ যাতে অচিনাক্ত দুষ্কৃতিকাৰী তৎকালে প্ৰয়াত্ত কৰি তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু এই ক্ষেত্ৰত আমি তাৰ পৰা খোৱাং আঞ্চলিক সমিতিয়ে হাত সাৱটি বহি নাথাকিম পুনিন পুঠাসকলৰ যি আমাৰ এখন তথ্যফলক আছিলে তথ্যফলকখনত হাত দিয়া মানে টাই আহোম জনগোষ্ঠীটোক আঙুলি টোৱা হৈছে আৰু টাই আহোম জনগোষ্ঠীটোক যদি কোনোবাই আঙুলি টোৱায় তাক আমি কেতিয়াও সহ্য নকৰিম আমাক যদি আক্ৰমণ কৰে তাক আকৌ প্ৰত্যাক্ৰমণ কৰিম আৰু কোনোৱে সুখত থাকিব নোৱাৰিব আৰু এই সংকটত আমি অসম চৰকাৰক বাৰে দাবী জনাই আছোঁ যে আমাৰ পুলিন পুঠাসকলৰ যিসকলৰ পুৰণি কীৰ্তিচিহ্ন আছে সেইবিলাক আহোম জনগোষ্ঠীৰ যিবিলাক শৌৰ্য বীৰ্য আছে সকলো সংৰক্ষণ কৰিবৰ কাৰণে আমি বাৰম্বাৰ দাবী জনাই অহা স্বত্তেও অসম চৰকাৰে তেখেতসকলে বলিষ্ঠ পদক্ষেপ নোলোৱাৰ কাৰণে আজি ধৰি লওক এনেকুৱা এটা ঘটনা ঘটিবলৈ পাইছে আৰু বহুতো আমাৰ মৈদাম আছে মৈদামবোৰ খননো কৰিছে আজি আপোনালোকে নিশ্চয় দৃষ্টিগোচৰ হৈছে বহুত মৈদাম ইতিমধ্যে আমাক খান্দি পেলাইছে আৰু পুৰণি আহোমৰ যিবোৰ কীৰ্তিচিহ্ন আছে সেইসমূহ তৎকালে অসম চৰকাৰে সংৰক্ষণ আৰু শোভাবৰ্ধনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি তাৰ পৰা খোৱাং আঞ্চলিক সমিতিয়ে দাবী জনাইছোঁ আৰু এই দোষীসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ আমি খোৱাং থানাক ইয়াতে আমি অনুৰোধ জনাইছোঁ অন্যথা